ধন্যবাদ জনাইছোঁ। আজি টেঙাখাত আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা উদ্যোগত প্ৰেছ মিট দিয়া হৈছে। প্ৰেছ মিট তাকে আমি চিনাকি কৰোঁ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ ভাইচ প্ৰেছিডেণ্ট ফুলবাদু নেৱাৰ ডাঙৰীয়া, লগতে আমাৰ মুখ্য উপদেষ্টা টেঙাখাত আঞ্চলিক কমিটি দিলবাদু চুন্দাস ছাৰ, লগতে টেঙাখাত আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক ৰাজকুমাৰ চেত্ৰী ডাঙৰীয়া, লগতে আমাৰ ডিব্ৰুগড় জিলা সমিতি সাংগঠনিক সম্পাদক প্ৰবীণ চেত্ৰী ডাঙৰীয়া, লগতে ডিব্ৰুগড় জিলা সমিতি প্ৰচাৰ সম্পাদক ভৰত নেৱাৰ ডাঙৰীয়া, লগতে আমাৰ টেঙাখাত আঞ্চলিকৰ ইকিয়া সম্পাদক বিৰাজ প্ৰধান ডাঙৰীয়া, প্ৰমুখে কৰি মই নিজে টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি কমল শৰ্মাকে ধৰি সকলো মিডিয়া কৰ্মী বন্ধুসকলক মই গোৰ্খা ছাত্ৰ সন্থাৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ আজি প্ৰেছ মিটৰ বিষয়বস্তু হ'ল আমি গত আপোনাৰ ছেপ্টেম্বৰ মাহতে এটা মিটিং থ্ৰুদি আমি আমাৰ যোনটো আহিবলগীয়া তিহাৰ উৎসৱ, যোনটো আমাৰ কালী পূজাত হয় তিহাৰ উৎসৱ, আমাৰ ভাইফোঁটা উতৰে, আমাৰ তিহাৰ সন্মিলন আমি আয়োজন কৰিম বুলি ভাবিছিলোঁ। সেয়েহেতু যিহেতু আমাৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হোৱা দেখি আমি টেঙাখাত আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই লগতে আমাৰ গোৰ্খা জনসাধাৰণে তেওঁৰ নামত আমি এদিনীয়া ভাগৱত পাঠ যোগেদি দিনজোৰা ভাগৱত পাঠ যোগেদি আমি তেওঁক স্মৰণ কৰিব বিচাৰিছোঁ। লগতে তেওঁৰ আত্মাই চিৰশান্তি কামনা কৰি তেওঁ স্বৰ্গত বাস কৰে, যাতে তেওঁ লগতে আমি ইয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা ভাৱ কৰিছোঁ। আৰু আমাৰ সিদ্ধান্ত হৈছে কি আমি যোনটো এইটো সিদ্ধান্ত আছিলে 1 নৱেম্বৰ একাদশীৰ দিনা আমি এইটো দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ কৰাওঁ বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সকলোৱে আমাৰ সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। লগতে আমি দীপাৱলীৰ দিনা আমাৰ যোনটো পৰম্পৰাগত দেউচি ভৈলী যোনটো হুঁচৰি নৃত্য হয়, সেইটো হুঁচৰি নৃত্য আপোনাৰ আমি সকলোকে দুদিন যোনটো ভাইফোঁটাৰ দিনা হয় আৰু তাৰ আগৰ দিনা হয় আমাৰ হুঁচৰি গোৱা হয়। দুদিনমান হুঁচৰি গাই আমি জুবিন দাৰ স্মৰণ কৰি আমাৰ এনে হুঁচৰিটো আপোনাৰ 15 দিনলৈকে চলে। আমি জুবিন দাৰ স্মৰণ কৰি আমি এইটো বাতিল কৰিবলৈ আমি সমূহ গোৰ্খাবাসী ৰাইজক অনুৰোধ কৰিছোঁ, দুদিন অকল প্ৰগ্ৰেম কৰি দুদিন অকল হুঁচৰি গাই কিনে নেক্সট আৰু বেলেগ দিনা কিনে হুঁচৰি নেগাওঁ বুলি আমি গোৰ্খা জনসাধাৰণক টেঙাখাতবাসী গোৰ্খা জনসাধাৰণক আমি অনুৰোধ জনাইছোঁ। আজি যিটো প্ৰেছ মিটিঙত যিবিলাক উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল আৰু মোৰ ককাইদেউ জ্যেষ্ঠ ককাইদেউ নবকাই আছে, আজি যিটো সাংবাদিক সেইটো কৈছে সেইটো আমাৰ প্ৰকৃত উদ্দেশ্য আছিলে আমাৰ তেলপানী অঞ্চলৰ দিহিঙত আমি আমাৰ তিৱাৰ সন্মিলন এবাৰ দ্বিতীয় বাৰ্ষিক পতাৰ আয়োজন কৰা হৈছিলে। সেইটো প্ৰথম বাৰ্ষিকতে আমাৰ সেইটো আয়োজন কৰা হৈছিলে, কিন্তু সেই আয়োজনক লৈ সাৰোগত লৈ যোৱাকালি আমি এটা ৰাজহুৱা সভা পাতিলোঁ। সেই তিৱাৰ সন্মিলন পতা নপতা তাতে সকলো ৰাইজৰ মতামত এনেকুৱা হ'ল যে এই অসমৰ যিটো পৰিস্থিতি, আমাৰ সাৰ্থক জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে অসমত যিটো পৰিস্থিতি আছে সেই পৰিস্থিতিৰ ওপৰত মধ্যক নজৰ ৰাখি আমি আমাৰ যিটো উৎসৱ তিৱাৰ উৎসৱ আমি সম্পূৰ্ণৰূপে কালি সভাই সকলো সিদ্ধান্ত মতে বাতিল কৰিলোঁ। আৰু লগতে আমাৰ যিটো তিৱাৰ হয়, আমাৰ গোৰ্খাসকলৰ যিটো তিৱাৰ সেইটো প্ৰকৃতিক উৎসৱ হয়, এইটো কোনো বনাই লোৱা উৎসৱ এইটো প্ৰকৃতিক উৎসৱ হয়। যেনেকৈ প্ৰথম দিনা আমি কাক তিৱাৰ বুলি কওঁ, কাকক পূজা কৰোঁ। দ্বিতীয় দিনা আমি কুকুৰ তিৱাৰ বুলি কওঁ, কুকুৰক আমি পূজা কৰোঁ। তৃতীয় দিনা আমি গাইক পূজা কৰোঁ। চতুৰ্থ দিনা আমি গৰুক পূজা কৰোঁ। আৰু পঞ্চম দিনা আমি ভাতৃ ফুটা, এইটো আমাৰ প্ৰকৃতিক পূজা। আমি সেই প্ৰকৃতিক পূজাৰ পিছত আমাৰ এটা যেনেকৈ আমাৰ বহাগ বিহু আছে, তেনেকৈ আমাৰ হুঁচৰি আহে। হুঁচৰিৰ পিছত যেনেকৈ আমাৰ বহাগ বিহুৰ নিচিনা হুঁচৰিৰ পিছত আমি বিহু সন্মিলন পাতোঁ, তেনেকৈ আমাৰ তিৱাৰ সন্মিলন পাতে। কিন্তু আমি সেই তিৱাৰ সন্মিলন আৰু হুঁচৰিটো আমি সম্পূৰ্ণ জুবিন গাৰ্গৰ স্মৃতিক লৈ কালি সভাই আমি সেইটোক বাতিল কৰিলোঁ। আৰু লগত ৰাইজক আহ্বান কৰিলোঁ যে ৰাইজসকল আপোনালোকে এই বছৰৰ কাৰণে আমাৰ জুবিন গাৰ্গৰ স্মৃতিক লৈ তেখেতক চিৰশান্তি কামনা কৰি অসমৰ ৰাইজৰ লগত তেখেতৰ লগত আমি সমিলমিল হৈ
তেখেতৰ লগত আমি সম্পূৰ্ণ যিটো আমাৰ উৎসৱ যিটো আমাৰ যিটো আপুনি আপোনাৰ বিহু উৎসৱ আপোনাৰ দেউচী আমাৰ গান নাচ বাজানা যিবিলাক প্ৰকৃতিক উৎসৱ মানে প্ৰকৃতিক যিবিলাক উৎসৱ সেইখিনি আমি সম্পূৰ্ণ বাতিল কৰোঁ লগতে ৰাইজে এনেকুৱা সিদ্ধান্ত ল'লোঁ আমি বাতিল কৰিলোঁ যদিও আমি জুবিন গাৰ্গৰ বিষয়ে আমি কি কৰোঁ তাতে ৰাইজ হ'ল তেতিয়া আমি কৰিলোঁ আমাৰ 81 দিনা আমাৰ ত্যাগৰ শেষ দিন সেই দিনটো আমি কি কৰিলোঁ জুবিন গাৰ্গৰ নামত ভাগৱত পাঠ কৰিবৰ কাৰণে ৰাইজে সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত মৰ্মে আমি কালি তেনেকৈ সিদ্ধান্ত ল'লোঁ আমি গোৰ্খা টেঙাখাটবাসী গোৰ্খাসকলক আহ্বান কৰিছোঁ আজিৰ এই প্ৰেছ যোগেদি যে আমাৰ যিটো প্ৰকৃতিক উৎসৱৰ বাহিৰে বাকী আমাৰ যিবিলাক নাচ গানৰ লৈ ঢোল বাজনা কৰি আমি যিটো উৎসৱ পাতোঁ সেইখিনি আমি সকলো ৰাইজক বাতিল কৰোঁ এই বছৰৰ কাৰণে যিহেতু আমি জীৱনত জুবিন গাৰ্গক আমি দুনাই এনেকুৱা স্মৰণ কৰিবলৈ নাপাওঁ জীয়াই থকালৈকে তেখেত আমি একো কৰিব নোৱাৰিলোঁ যে তেখেত মৃত্যুত আমি তেখেতক এনেকৈ সুঁৱৰিব পাৰিছোঁ আমি গোটেই গোৰ্খাসকলে তেখেতক আমি স্মৰণ কৰিছোঁ আৰু আশা কৰিছোঁ আজি প্ৰেছ মিটিৰ জৰিয়তে আমি যিটো কাৰ্যসূচী লৈছে আমাৰ ভাগৱত পাঠ অহা 1 নৱেম্বৰ দিন যিটো ভাগৱত পাঠ আছে তাত আমি সকলো ৰাইজক ভাগৱত পাঠতো আমন্ত্ৰণ জনাইছোঁ সহায় সহযোগ দিহা পৰামৰ্শ দিবলৈ মোৰ বেছি ক'বলৈ নাই ইমানতে মোৰ এই প্ৰেছ মিট ধন্যবাদ আজি প্ৰেছ মিট আপোনালোক সকলোৱে জ্ঞাত হ'লে আমাৰ সিদ্ধান্ত হৈছে 3টা লৈছিলোঁ আমি সেইটো আপোনালোকে পাঠ কৰিব বিচাৰিছোঁ এইটো আপোনাক দিয়া যাব এটা কপি আমি সিদ্ধান্ত 3টা লৈছিলোঁ প্ৰথম সিদ্ধান্ত হ'ল আপোনাৰ দ্বিতীয় পাৰ্টি আমি তিয়াৰ সন্মিলন আমি এক্সিকিউটিভ পাছ কৰিছিলোঁ নৱেম্বৰ 29-30 তাৰিখে নৱেম্বৰ 29 তাৰিখে সেইটো সম্পূৰ্ণৰূপে জুবিন আমাৰ সেয়া আমৰটো জুবিন দাৰ মৃত্যুৰ ন্যায় নোপোৱালৈকে এইটো আমি সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে প্ৰথমটো আমাৰ দাবী আমাৰ সিদ্ধান্ত দ্বিতীয়টো হৈছে আপোনাৰ 1 নৱেম্বৰ তাৰিখে আপোনাৰ ডিমহুলা পূজাস্থলীত আমি জুবিন দাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ লগতে তেওঁ আত্মা চিৰ শান্তিৰ লগতে ন্যায় প্ৰাপ্তিৰ কাৰণে এদিন দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ আয়োজন কৰিছোঁ আমি অন্তিমটো আমাৰ আহ্বান হৈছে ৰাইজক তেহাৰ অঞ্চলত বসবাস কৰা গোৰ্খা ৰাইজক আমাৰ গোৰ্খা ছাত্ৰ টেহানাঞ্চল সময়ত এটা আহ্বান কৰিছোঁ দীপাৱলী আমাৰ যোন ভাতৃদ্বিতীয়া এতিয়া আমাৰ যোনটো আপোনাৰ 5 দিনৰ পৰৱ সেইটো উদযাপন কৰি বাকী দিনা যেনেকৈ আপোনাৰ বিহু হুঁচৰি নিচিনা আমাৰ যোনটো দেউচী হুঁচৰি হয় ঘৰে ঘৰে আমাৰ ডাঙৰ ব্যক্তি খেলে বয়োজ্যেষ্ঠ ব্যক্তিয়ে খেলে সিহঁতক আমি আহ্বান কৰি বিচাৰিছোঁ যাতে সম্পূৰ্ণৰূপে জুবিন দাৰ মৃত্যুৰ যোনটো মৃত্যু হ'ল তেওঁ যোনটো ন্যায় প্ৰাপ্তি নোহোৱালৈকে এইটো সম্পূৰ্ণৰূপে এইটো বছৰে সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আহ্বান কৰিছোঁ আমি ৰাইজক এইটো 3টা হৈছে আমাৰ সিদ্ধান্ত যোৱাকালি আমি লোৱা সিদ্ধান্ত হয় লগতে আমি গোৰ্খা ৰাইজক এইটো আহ্বান কৰিছোঁ এই বছৰে যেনে দীপাৱলী আমি ফটকা হওক আগষ্টবামী হওক সেইটো সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আমি দাবী কৰা নাই বাতিল কৰিবলৈ ৰাইজক আহ্বান কৰিছোঁ আমাৰ গোৰ্খা ৰাইজক যাতে এই বছৰে যেহেতু আমাৰ ঘৰত কোনোবা ব্যক্তি ঢুকালে এই বছৰে আমি কোনো ধৰণৰ চাউণ্ড নচলে আপোনাৰ ৰেডিঅ' বজাব নোৱাৰোঁ টিভিও চাব নোৱাৰোঁ আমাৰ গোৰ্খা সমাজত এইটো নিয়ম আছে এই বছৰলৈকে সেইটো আমাৰ জুবিন দা আমাৰ ঘৰৰ এজন ব্যক্তি হিচাপে আমি আমাৰ ইয়াৰ আমঠো যেহেতু জুবিন আমাৰ ইয়াৰ আমঠো তেওঁ আমাৰ দাদাৰ কাৰণে এটা বছৰ আমি সম্পূৰ্ণৰূপে তেওঁ মৃত্যু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি এই বছৰে ফটকা হওক বিভিন্ন হওক সা সামগ্ৰী আগষ্টবামী হওক এইটো আমি সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ গোৰ্খা ৰাইজক আহ্বান কৰা হৈছে আমাৰ